মৰ্নিং সকলোকে পুৱাই পুৱাই আপোনালোকক সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম। বৰ্তমান উপস্থিত আছোঁ মই গাঁৱতে, আৰু এইফালে আমাৰ ট্ৰেক্টৰ চলি আছে। মানে আজি অলপ সোনকালে নমাই দিয়া হ'ল, যিহেতু ইয়াৰ পাছত আমি যাম চন্তক আদাবাৰী, মানে ৰৌদ্ৰপুখুৰী আগলৈ যিখন গাঁও আছে চন্তক আদাবাৰী। আমি চন্তক আদাবাৰীত যাম হাল বাবৰ কাৰণে আজি, আৰু সেইটো কাৰণে মানে গাঁৱতে অলপ বাবলগীয়া আছিলে, ট্ৰেক্টৰটো সোনকালে নমাই দিয়া হ'ল। আৰু আমি গাঁৱত বাম দেওবাৰে বা শুকুৰবাৰে, মানে শুকুৰবাৰে অলপ বাব লাগিব আৰু দেওবাৰে ফিনিচিং কৰিম গাঁৱত, মানে আহাৰ হাতৰ আগত। আজি অকল এই 4 বিঘাটো বাই আমি ইয়াৰ পৰা উঠি দিম, আৰু কাইলৈ আমাৰ জীৱনৰ এটা নতুন অধ্যায় মুকলি হ'ব। কাইলৈ আপোনালোকক জনাম, ভাল খবৰ এটা আছে। আজি নকওঁ, অকণমান মানে ছাৰপ্ৰাইজ দিম। কাইলৈ এটা ভাল খবৰ আছে, সকলোকে জনাম। গতিকেলৈ কাৰোবাৰ যদি চন্তক আদাবাৰীত মাটি আছে তেন্তে যোগাযোগ কৰক, আমি হাল বাই থৈ আহিম। ধন্যবাদ সকলোকে, ধন্যবাদ।